মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত অসমীয়া MILৰ ক্লাছ 12ৰ কবিতা ভাগৰ পৰা এটা কবিতাৰ সম্পূৰ্ণ চেপ্টাৰটিৰ পৰা অহাৰ সম্ভাৱনা থকা অতি চমু প্ৰশ্ন দীঘল প্ৰশ্ন ব্যাখ্যা মূল ভাৱ সহ আলোচনা কৰিম। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল সম্পূৰ্ণ চেপ্টাৰটো যেহেতু গোটেইখিনি প্ৰশ্ন আলোচনা কৰোঁতে অলপ সময় বেছি লাগিব, ভিডিঅ'টো দীঘল হ'ব। গতিকে তোমালোকে প্ৰথম পৰা ভিডিঅ'টো চাবা। নিশ্চয় এই ভিডিঅ' চোৱাৰ পিছত এই চেপ্টাৰৰ পৰা তোমালোকৰ অহা পৰীক্ষাত 100% কুৱেশ্যন কমন কৰিব। এইখিনিতে তোমালোকক উল্লেখ কৰিব খুজিছোঁ যে তোমালোকৰ প্ৰিয় চেনেলে ইতিমধ্যে এই বছৰ অসমীয়া MILৰ পৰা গদ্য ভাগৰ দুটা ভিডিঅ' আপলোড কৰিছে। অহা কেইবাদিনৰ ভিতৰত মই তোমালোকৰ আগত গদ্য ভাগৰ আৰু এটা ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম। তাৰপিছত গ্ৰামাৰৰো ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম। তোমালোকে নিশ্চয় সেইখিনি চাইও উপকৃত হ'বা। আৰু এই প্ৰশ্নসমূহ লোৱা হৈছে তোমালোকৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ পৰা পাঠভিত্তিক প্ৰশ্ন 2012 পৰা 2024 বৰ্ষলৈ অহা HS ফাইনেল এক্সামিনেশ্যনৰ কোৱেশ্যন পেপাৰৰ পৰা অসমৰ চুককোণে অনুষ্ঠিত হোৱা প্ৰি ফাইনেল এক্সামিনেশ্যনৰ কোৱেশ্যনসমূহৰ পৰা আৰু কাউন্সিলে প্ৰস্তুত কৰা আদৰ্শ প্ৰশ্ন ভাণ্ডাৰৰ পৰা। গতিকে নিশ্চয় তোমালোকে এই ভিডিঅ'ত বহুতো নতুনত্ব পাবা। গতিকে ভিডিঅ'টি তোমালোকে চালে নিশ্চয় উপকৃত হ'বা। আজি মই আলোচনা কৰিব বিচৰা অধ্যায় বা কবিতাটিৰ নাম হ'ল কাঠমিস্ত্রির ঘর, ধীরেন্দ্রচন্দ্র দত্ত। তো এই কাঠমিস্ত্রির ঘর কবিতাটি খুব ইম্পৰ্টেণ্ট। তোমালোকৰ ইয়াৰ পৰা প্ৰশ্ন পাবাই, মেক্সিমাম প্ৰশ্ন ইয়াৰ পৰাই আহে। গতিকে তোমালোকে এই কাঠমিস্ত্রির ঘর কবিতাটিৰ পোনপ্ৰথমতে পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। অতি চমু প্ৰশ্ন উত্তৰ অন মাৰ্কৰ। প্ৰশ্ন এই কাঠমিস্ত্রির ঘর কবিতাটো কিমান চনত ৰচিত? 2017-2014 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ কাঠমিস্ত্রির ঘর কবিতাটি 1939 চনত ৰচিত। প্ৰশ্ন 2 কবি ধীৰেন্দ্ৰচন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম লিখা। উত্তৰ কবি ধীৰেন্দ্ৰচন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম হ'ল অভিযান আৰু অন্যান্য কবিতা। প্ৰশ্ন 3 কবিতাটিত প্ৰবাল দ্বীপৰ শৃংগৰ দৰে বুলি কিহৰ কথা কোৱা হৈছে? উত্তৰ কাঠমিস্ত্রিয়ে সজা আচবাবসমূহৰ কথা কোৱা হৈছে। প্ৰশ্নটি 2018 বৰ্ষত আহিছিল। তাৰমানে কবিতাটিত প্ৰবাল দ্বীপৰ শৃংগৰ দৰে বুলি কাঠমিস্ত্রিয়ে সজা আচবাবসমূহৰ কথা কোৱা হৈছে। প্ৰশ্ন 4 কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন? উত্তৰ কাঠমিস্ত্রি কবিতাটিত উল্লেখ থকা বিশ্বশিল্পীগৰাকী হ'ল কাঠমিস্ত্রি। এতিয়া প্ৰশ্ন 5 লৈ আহা। 5 নম্বৰ প্ৰশ্নটো হ'ল কাঠমিস্ত্রিয়ে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে? উত্তৰ নিজ বাহুবলেৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগে বুলি কবিতাটিত উল্লেখ কৰিছে। এইখিনি আছিলে 5টা পাঠভিত্তিক অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত HS ফাইনেল এক্সামিনেশ্যনত অহা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰশ্ন 6 কাঠমিস্ত্রির ঘর কবিতাটি কবিৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? 2024 আৰু 2016 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ কাঠমিস্ত্রির ঘর কবিতাটি কবিৰ অভিযান আৰু অন্যান্য কবিতা সংকলনৰ পৰা লোৱা হৈছে। প্ৰশ্ন 7 ঝাণ্ডা শব্দৰ অৰ্থ কি? 2023 বৰ্ষত আহিছিল। উত্তৰ ঝাণ্ডা শব্দৰ অৰ্থ হ'ল পতাকা। প্ৰশ্ন 8 বিশ্বশিল্পী মহাবিশ্বৰ কবিয়ে কাক বিশ্বশিল্পী বুলি অভিহিত কৰিছে? 2022-2019 বৰ্ষত প্ৰশ্নটো আহিছিল। উত্তৰ হ'ব কাঠমিস্ত্রি। কবিয়ে কাঠমিস্ত্রিক
বিশ্বশিল্পী মহাবিশ্বর বুলি উল্লেখ কৰিছে। প্রশ্ন 9, কাঠমিস্ত্রির ঘর কবিতাটি প্রথম কত প্রকাশ হয়েছিল? 2020 চনত প্রশ্নটি আহিছিল। উত্তর 1939 চনত দধি মহন্তই সম্পাদনা কৰা অসম ছাত্ৰ সন্মিলনৰ মুখপুত্ৰ মিলনত কাঠমিস্ত্রির ঘর কবিতাটি প্রথম প্রকাশ হয়েছিল। প্রশ্ন 10, কাঠমিস্ত্রি কত থাকিবলগীয়া হয়? 2015 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ কাঠমিস্ত্রি সদায় এন্ধাৰত ডুব গৈ থাকিবলগীয়া হয়। প্রশ্ন 11, কাঠমিস্ত্রির ঘর কবিতাটোৰ কবিজনা কোন? 2012 বৰ্ষত আহিছিল। উত্তৰ কাঠমিস্ত্রির ঘর কবিতাটোৰ কবিজনা হল ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে এইচএছ ফাইনেল এক্সামিনেশ্যনত অহা প্ৰশ্নোত্তৰ। এতিয়া মই প্ৰি ফাইনেল এক্সামিনেশ্যনত অহা প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। প্ৰশ্ন 12, ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাব্য সংকলনখনৰ নাম কি? উত্তৰ অভিযান। 13, কাঠমিস্ত্রির ঘর কোন শ্রেণীর কবিতা? উত্তর কাঠমিস্ত্রির ঘর প্রগতিবাদী ধারার কবিতা। প্রশ্ন 14, অভিযান কবিতা পুথিখনৰ ৰচক কোন? উত্তৰ অভিযান কবিতা পুথিখনৰ ৰচক হল ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত। এতিয়া প্ৰশ্ন 15লৈ আহা। ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত 1936 চনত প্ৰকাশিত পোৱা কাব্য সংকলনখনৰ নাম কি? উত্তৰ ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ 1936 চনত প্ৰকাশ পোৱা কাব্য সংকলনখনৰ নাম হল অভিযান। প্ৰশ্ন 16, হৰ্ম শব্দৰ অৰ্থ কি? হৰ্ম শব্দৰ অৰ্থ হল কাৰেং। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে প্ৰি ফাইনেল পৰীক্ষাসমূহত অহা প্ৰশ্নসমূহৰ সমাধান। এতিয়া মই তোমালোকৰ আগত অতিৰিক্ত কিছুমান প্ৰশ্ন আলোচনা কৰিম। এই অতিৰিক্ত প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো লোৱা হৈছে 17 নম্বৰ, ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই কোন চনত জন্মগ্ৰহণ কৰিছিল? উত্তৰ 1910 চনত। প্ৰশ্ন 18, ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই কি ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল? উত্তৰ ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই ৰক্তক্ষয় ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল। এতিয়া মই তোমালোকৰ আগত 19 নম্বৰ প্ৰশ্নটি আলোচনা কৰিম। 19 নম্বৰ প্ৰশ্নটি হ'ল, কাঠমিস্ত্ৰীয়ে সজা আচবাব কিহৰ দৰে ভৰি থাকে? এইটো মডেল কুৱেশ্যনত আছে। প্ৰবাল দ্বীপৰ দৰে ভৰি থাকে। নিশ্চয় তোমালোকে এই 19টা অতি চমু প্ৰশ্নৰ পৰা অহা পৰীক্ষাত কমন পাবা। এতিয়া মই তোমালোকৰ আগত চমু প্ৰশ্ন অৰ্থাৎ 2 বা 3 মূল্যাংকৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। পোনপ্ৰথমতে মই তোমালোকৰ আগত পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 1, কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা। 2018 বৰ্ষত প্ৰশ্নটি ফাইনেল পৰীক্ষাত আহিছিল। কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম হ'ল ৰান্দা, বটালি আৰু কৰাল। প্রশ্ন 2, কাঠমিস্ত্রির ঘর কবিতাটির বিষয়ে নবকান্ত বৰুৱাই কি কৈছিল? উত্তর কাঠমিস্ত্রির ঘর কবিতাটির বিষয়ে কবি তথা সমালোচক নবকান্ত বৰুৱাই কৈছিল, মোক যদি কোনোবাই 10টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে তাৰ মাজত এটা হল কাঠমিস্ত্রির ঘর। এতিয়া মই তোমালোকৰ আগত 3 নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিম। এইখিনিতে মই তোমালোকক জনাই থওঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামে এতিয়াৰ পৰা ৰেগুলাৰ তোমালোকৰ আগত ভিডিঅ' আপলোড কৰিব। ইতিমধ্যে মই ইংৰাজীৰ সম্পূৰ্ণ চেপ্টাৰ সমাধান সহ মোৰ চেনেলত আলোচনা কৰা হৈছে, গ্ৰামাৰো আলোচনা কৰা হৈছে আৰু এই বছৰ মই তোমালোকৰ আগত অসমীয়া MIL-ৰ সম্পূৰ্ণ কিতাপখন শেষ কৰি দিম। প্ৰায় 2/3 আনসাৰ অলৰেডি কৰাই হৈছে, ভিডিঅ'টি আপলোড কৰা হৈছে আৰু এডুকেশ্যনৰো এইবাৰ কোৰ্সটো সম্পূৰ্ণৰূপে অলপ বাকি আছে, এইখিনিও কৰিবলৈ যত্ন কৰিম। বহুতো ল'ৰা ছোৱালীয়ে বেলেগ বেলেগ সাবজেক্টৰ ভিডিঅ' খুজিছে, তোমালোকে অধৈৰ্য নহবা, যিহেতু এইবাৰ সময় আছে
গোটেইখিনি বিষয়ৰ ভিডিঅ' মই পৰ্যায়ক্ৰমে আলোচনা কৰিম আৰু আচলতে মই তোমালোকৰ আগত HS ফাৰ্ষ্ট ইয়াৰৰ ভিডিঅ' আগবঢ়াম। প্ৰশ্ন 3, কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাবৰ নাম লিখা 2016। কাঠমিস্ত্ৰীয়ে টেবুল, চেয়ার, আলনা, ড্রয়ার, আলমারি, খাট, পালেং, টিপয় আদি আসবাব তৈয়ার করে। প্রশ্ন 4, কাঠমিস্ত্ৰীয়ে কার বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে? উত্তৰ, কাঠমিস্ত্ৰীয়ে কবিতাটিত কবিয়ে উল্লেখ কৰিছে যে আৰামচকীত বহা বিলাসী জীৱন কটোৱা আদ্যৱন্ত লোকসকলৰ বাবে কাম কৰে বুলি কৈছে। তাৰ মানে কি, এই কবিতাটিত কবিয়ে উল্লেখ কৰিছে যে যিবিলাক ধনী শ্ৰেণীৰ আদ্যৱন্ত ধনী শ্ৰেণীৰ লোকসকল সিহঁতে আৰামচকীত বহি থাকে, বিলাসী জীৱন যাপন কৰে, সিহঁতৰ কাৰণে কাঠমিস্ত্ৰীয়ে কি কৰে? কাম কৰে। এতিয়া প্ৰশ্ন 5 নম্বৰলৈ আহা। 5 নম্বৰ প্ৰশ্নত কোৱা হৈছে কবিয়ে কাঠমিস্ত্ৰীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি ল'বলৈ কৈছে? কাঠমিস্ত্ৰীৰ লগতে কবিয়ে সমাজৰ সকলো শ্ৰমজীৱীৰ জীৱন যেনে কঁহাৰ আৰু কমাৰক নিজ নিজ অধিকাৰ কাঢ়ি ল'বলৈ কৈছে। এতিয়া মই তোমালোকৰ আগত HS ফাইনেল এক্সামিনেশ্যনত অহা প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 6, কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি প্ৰথম কোন সন্মিলনৰ কোনখন মুখপত্ৰত প্ৰকাশ পাইছিল? 2024-2019 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ, কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি প্ৰথম প্ৰকাশ হৈছিল 1939 চনত দধি মহন্তই সম্পাদনা কৰা অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ মিলনত। প্ৰশ্ন 7, কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিত বিলাসীৰ দলে কেনেকৈ দিন কটায় বুলি কোৱা হৈছে? 2023 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ, কাঠমিস্ত্ৰীৰ ঘৰ কবিতাত বিলাসীৰ দলে আৰামচকীত গা ঢালি মিলনৰ বিৰহৰ প্ৰেমৰ সংগীত গাই দিন কটায় বুলি কোৱা হৈছে। প্ৰশ্ন 8, কাঠমিস্ত্ৰীয়ে ৰান্দাৰ হেঁচাৰে কি কি গছৰ কাঠক মনোহৰ ৰূপ দিয়ে? 2022, 2015 আৰু 2013 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ, কাঠমিস্ত্ৰীয়ে ৰান্দাৰ হেঁচাৰে আজাৰ, শিমলু, শাল, শিঙৰি আদি গছৰ কাঠক মনোহৰ ৰূপ দিয়ে। প্ৰশ্ন 9, কাঠ খুলিবলৈ আৰু মিহিকৈ চুচিবলৈ কাঠমিস্ত্ৰীয়ে কি কি বিশেষ সঁজুলি ব্যৱহাৰ কৰে? 2020 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ, কাঠ খুলিবলৈ বটালি আৰু কাঠ মিহিকৈ চুচুৰিবলৈ ৰান্দা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰে। প্ৰশ্ন 10, কাঠমিস্ত্ৰীৰ জীৱনৰ অৱস্থা কেনেকুৱা? কাঠমিস্ত্ৰীৰ ঘৰ শীৰ্ষক কবিতাটিৰ আলমত চমুকৈ বুজাই লিখা। 2017 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ, কাঠমিস্ত্ৰীৰ জীৱনৰ অৱস্থা অতি শোচনীয় আৰু দুখ লগা। জিৰাবৰ সময় নোপোৱা, কপালৰ ঘাম মাটিত পেলাই শ্ৰম কৰা কাঠমিস্ত্ৰীৰ জীৱন বৰ দুৰ্দশাগ্ৰস্ত। বিলাসী লোকৰ বাবে বিভিন্ন বয়বস্তু সামগ্ৰী তৈয়াৰ কৰা প্ৰসাদোপম সদৃশ ঘৰ সাজি দিয়া কাঠমিস্ত্ৰী জুপুৰি ঘৰত বসবাস কৰে। আধুনিক অসমীয়া প্ৰগতিশীল কবিতাৰ প্ৰসংগত কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি সম্পৰ্কে ডক্টৰ হীৰেন গোহাঁইদেৱে কি মন্তব্য আগবঢ়াইছে? 2014 বৰ্ষত প্ৰশ্নটি আহিছিল। আধুনিক অসমীয়া প্ৰগতিশীল কবিতাৰ প্ৰসংগত কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি সম্পৰ্কে ডক্টৰ হীৰেন গোহাঁইদেৱে এইচাম কবিতাৰ ভিতৰত সম্ভৱতঃ সৰ্বশ্ৰেষ্ঠ হ'ল কাঠমিস্ত্ৰীৰ ঘৰ বুলি মন্তব্য আগবঢ়াইছে। এতিয়া প্ৰশ্ন 12লৈকে আহা। কাঠমিস্ত্ৰীৰ হাতৰ পৰশত কি কি আচবাবে ৰূপ লৈ মনোহৰ হৈ উঠে বুলি উল্লেখ কৰিছে? 2012 বৰ্ষত প্ৰশ্নটি
আহিছিল? উত্তৰ আজাৰ, শিমলু, শাল, শিঙৰি আদি বিবিধ কাঠক কাঠমিস্ত্ৰীয়ে মনোহৰ ৰূপ দিব পাৰে। এইবোৰ কাঠৰ পৰা কাঠমিস্ত্ৰীয়ে টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি, টিপয় আদি আচবাব তৈয়াৰ কৰে। এতিয়া মই তোমালোকৰ আগত প্ৰি ফাইনেল এক্সামিনেশ্যনত অহা প্ৰশ্নসমূহৰ সমাধান আগবাঢ়িম। প্ৰশ্ন নম্বৰ 13, কাঠমিস্ত্ৰী ঘৰ কবিতাটি প্ৰথম ক'ত প্ৰকাশ পাইছিল? ইয়াৰ সম্পাদক কোন আছিল? উত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি প্ৰথম অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ মিলনত প্ৰকাশ পাইছিল আৰু ইয়াৰ সম্পাদক আছিল দধি মহন্ত। আৰু বাকী প্ৰশ্ন গোটেইখিনি মই আগতে উল্লেখ কৰা 12টা প্ৰশ্নত কমন পৰি গৈছে। এতিয়া মই তোমালোকৰ আগত আদৰ্শ প্ৰশ্ন ভাণ্ডাৰ, যাক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰস্তুত কৰিছে, সেই কিতাপৰ পৰা এই চেপ্টাৰত অহা 2 মূল্যাংকৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 14, কাঠমিস্ত্ৰীয়ে কি কাঠক মনোহৰ ৰূপ দিয়ে? কাঠমিস্ত্ৰীয়ে আজাৰ, শিমলু, শাল, শিঙৰি কাঠক মনোহৰ ৰূপ দিয়ে। 15, কাঠমিস্ত্ৰীয়ে কেনে ধৰণৰ কাঠৰ সঁজুলি গঢ়ি দিয়ে? কাঠমিস্ত্ৰীয়ে টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি, চাহৰ টিপাই আদি নিৰ্মাণ কৰে। 16, কাঠমিস্ত্ৰীয়ে সজা আচবাব কিহৰ দৰে ভৰি থাকে? কাঠমিস্ত্ৰীয়ে সজা আচবাব প্ৰবাল দ্বীপৰ দৰে ভৰি থাকে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে 2 মূল্যাংকৰ প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত দীঘল প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। 4 বা 3 বা 5 মূল্যাংকৰ প্ৰশ্ন। পোনপ্ৰথমতে 5টা পাঠভিত্তিক প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্ন 1, কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া। উত্তৰ ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হয় যোৰহাটৰ কৰুণটিং বাগিচাত 1910 চনত। তেওঁৰ দেউতাকৰ নাম আছিল ডাক্তৰ শৰৎচন্দ্ৰ দত্ত আৰু মাকৰ নাম নয়নতৰা। ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই সৰুতে দেউতাকক হেৰুৱাই তেওঁ দেৰগাঁও হাইস্কুলত 6ষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই আনুষ্ঠানিক শিক্ষা সাং কৰে আৰু ঘৰুৱাভাৱে পঢ়িবলৈ লয়। দেশ আৰু জাতিৰ প্ৰতি থকা সেৱাৰ মনোভাৱৰ বাবে এইগৰাকী কবিয়ে 1928 চনত সক্ৰিয়ভাৱে দেশৰ কামত জঁপিয়াই পৰে। সেই সময়ত ইংৰাজৰ অধীনত থকা ভাৰতবৰ্ষক স্বাধীন কৰাৰ বাবে চলি থকা আন্দোলনত যোগদান কৰি 2 বছৰ জেলতো থাকিবলগীয়া হয়। 10 বছৰমান আন্দোলনৰ কামত লগাৰ পিছত তেওঁ সাম্যবাদৰ প্ৰতি আকৃষ্ট হয়। জীৱনৰ শেষ সময়লৈকে সাম্যবাদী আদৰ্শ অনুসৰি আপোচহীনভাৱে কৃষক তথা বনুৱাৰ হকে কাম কৰি যায়। 1936 চনত তেওঁৰ কাব্য সংকলন অভিযান প্ৰকাশ পায়। 1972 চনৰ 22 অক্টোবৰত যোৰহাট অসামৰিক চিকিৎসালয়ত ৰক্তক্ষয় ৰোগত কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ মৃত্যু হয়। তেওঁৰ সকলো কবিতা অভিযান আৰু অন্যান্য কবিতা নামেৰে একত্ৰে প্ৰকাশ পায়। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 2টো আলোচনা কৰিম। কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা। উত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ নামৰ কবিতাটিত কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ অতি প্ৰাণস্পৰ্শী ৰূপত তলত দিয়া ধৰণে ফুটাই তুলিছে। অসহনীয় শ্ৰমৰ বোজা শৰীৰত লৈ আজাৰ, শিমলু, শাল, শিঙৰি আদি গছৰ নিৰহ কঠিন ভাঁজবোৰত ৰান্দা বটালি চলাই মনোহৰ ৰূপ দান কৰে। কপালৰ ঘাম মাটিত পেলাই জিৰণিবিহীনভাৱে কাম কৰি তেওঁলোকে সমাজৰ অভিজাত শ্ৰেণীৰ বাবে নানা বিলাসী আচবাব
যেনে টেবুল, চেয়ার, আলমারি, আলনা, ড্রয়ার, টিপয় আদি তৈয়াৰ কৰে। দেহৰ তেজ পানী কৰি তেওঁলোকে গঢ়ি দিয়ে আদ্যৱন্তসকলৰ বাবে মায়াপুৰী সদৃশ প্ৰাসাদ। এনেদৰে শ্ৰম আৰু কষ্টৰ মাজেৰে কাঠমিস্ত্ৰীয়ে বুৰ গৈ থাকে। প্ৰশ্ন 3টো যেহেতু ব্যাখ্যা, সেইকাৰণে মই ব্যাখ্যাৰ শিতানত সেইটো আলোচনা কৰিম। এতিয়া প্ৰশ্ন 4লৈ আহা। কাঠমিস্ত্ৰীক কিয় শিল্পী বুলি কোৱা হৈছে? কাঠমিস্ত্ৰীক কবিয়ে শিল্পী বুলি কৈছে। কবিতাটিত ইয়াৰ কাৰণ তলত বৰ্ণনা কৰা মতে পোৱা যায়। কাঠমিস্ত্ৰীয়ে অৰ্থনৈতিকভাৱে সবল অৰ্থাৎ আদ্যৱন্ত মানুহৰ বাবে সুন্দৰ সুন্দৰ কাঠৰ আচবাব পত্ৰ সাজি দিয়ে। কাঠমিস্ত্ৰীৰ বটালি, হাতুৰী, ৰান্দাৰ খুন্দাত নিৰখ কাঠেও প্ৰাণ পাই উঠে। সিহঁতে আজাৰ, শিমলু, শাল, শিঙৰি আদি কাঠেৰে টেবুল, চেয়াৰ, আলনা, আলমাৰি, টিপয় আদি বহুত আচবাব তৈয়াৰ কৰে। সিহঁতৰ হাতৰ পৰশত যিকোনো বস্তুই সুন্দৰ হৈ উঠে। সিহঁতে আনৰ কাৰণে প্ৰসাদোপম ঘৰ সাজে। টোপাটোপ কপালৰ ঘাম মাটিত পেলাই সিহঁতে গোটেই দিন কাম কৰি থাকে। সেইকাৰণে আমি কাঠমিস্ত্ৰীক শিল্পী বুলি উল্লেখ কৰোঁ বা উল্লেখ কৰিছোঁ। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 5 লৈ আহিছোঁ। কাঠমিস্ত্ৰীকে ধৰি শ্ৰমজীৱীসকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে? উত্তৰ: প্ৰগতিবাদী কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই কাঠমিস্ত্ৰীৰ ঘৰ কবিতাৰ যোগেদি কাঠমিস্ত্ৰীসকলক নিজৰ আত্মসন্মান, ন্যায্য প্ৰাপ্তি আৰু অধিকাৰৰ বাবে নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাপি উঠিবৰ বাবে বৈপ্লৱিক আহ্বান জনাইছে। কাঠমিস্ত্ৰীৰ কষ্টকৰ আৰু দুৰ্দশাময় জীৱনৰ বাবে কবিৰ মানসিক কাঠমিস্ত্ৰীয়ে বহু কষ্টৰে কপালৰ ঘাম মাটিত পেলাই স্বচ্ছল বিত্তবান শ্ৰেণীটোৰ বাবে টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি, চাহৰ টিপয় নিৰ্মাণ কৰে। অথচ নিজৰ জীৱন শোচনীয় শিল্পসুলভ কলা কুশলতাৰে কাঠমিস্ত্ৰীয়ে গঢ়ি দিয়া আৰামী চকীত বহি বিলাসী শ্ৰেণীটোৱে এক উজ্জ্বল ছন্দময় সুন্দৰ জীৱন কটায়। কবি দত্তই সমাজত এই শ্ৰমিক শ্ৰেণীৰ পৰিৱৰ্তন বিচাৰি নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহ্বান জনাইছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে 5টা দীঘল প্ৰশ্ন আৰু তাৰ সমাধান। HS ফাইনেল এক্সামিনেশ্যনত অহা প্ৰশ্নসমূহ: তলৰ কবিতাৰ মূল ভাৱ লিখা। 6 নম্বৰ, কাঠমিস্ত্ৰীৰ ঘৰ 2024 বৰ্ষত আহিছিল। শ্ৰমজীৱী ব্যক্তিসকলৰ জীৱনৰ দুৰ্দশাৰ ছবি কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিত প্ৰকাশ পাইছে। অসহনীয় শাৰীৰিক শ্ৰমৰ বোজা লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ ধনী শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ আচবাব সাজি দিয়ে। তেওঁলোকৰ চেষ্টাত নিৰখ কঠিন কাঠেও প্ৰাণ পাই উঠে। দেহৰ তেজ পানী কৰি তেওঁলোকে ধনী মানুহৰ বাবে মায়াপুৰীৰ দৰে অট্টালিকা সাজি দিয়ে। কিন্তু ইমানবোৰ কাম কৰাৰ পাছতো তেওঁলোকৰ অভাৱ দূৰ নহয়। তেওঁলোকে নিজৰ শ্ৰমৰ প্ৰকৃত মূল্য কেতিয়াও লাভ নকৰে। ফলত তেওঁলোকৰ জীৱন অন্ধকাৰত ডুব গৈ থাকে। কবিয়ে কাঠমিস্ত্ৰীকে ধৰি সমাজৰ সকলো শ্ৰমজীৱীৰ জীৱনৰ দুৰ্দশাৰ অৱসান বিচাৰিছে। শ্ৰমিকসকলে শ্ৰমৰ উপযুক্ত মূল্য পোৱাটো
আশা কৰিছে আৰু তাৰ বাবে শ্ৰমিকসকলক আহ্বান জনাইছে যে তেওঁলোকে যে নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহে। প্ৰশ্ন 7 লোৱা অধিকাৰ নিজ বাহুবলে কবিয়ে সমাজৰ কোন কোন শ্ৰেণীৰ লোকক নিজে কৰা কৰ্মৰ অধিকাৰ ল'বলৈ আহ্বান জনাইছে? 3 নম্বৰৰ প্ৰশ্ন 2020 বৰ্ষত আহিছিল। কাঠমিস্ত্ৰীৰ লগতে কুমাৰ আৰু কহাৰক। প্ৰশ্ন 8 কাঠমিস্ত্ৰীৰ শ্ৰমৰ এটি সমূহ বৰ্ণনা দিয়া। 3 নম্বৰৰ প্ৰশ্ন 2015 বৰ্ষত প্ৰশ্নটি আহিছিল। কাঠমিস্ত্ৰী বোলা এক শ্ৰেণীৰ মানুহ আমাৰ এইখন সমাজতে বাস কৰে। তেওঁলোক যিহেতু আৰ্থিকভাৱে পিছপৰা, সেয়েহে তেওঁলোকে জীৱন ধাৰণৰ বাবে কাঠমিস্ত্ৰীক জীৱিকা হিচাপে বাছি ল'বলগীয়া হয়। কাঠমিস্ত্ৰীৰ জীৱিকাটো বৰ কঠিন। ৰান্ধা বটালি কৰত হাতুৰী আদিৰ সহায়ত কাঠমিস্ত্ৰীয়ে আজাৰ শিমলু শাল শিঙৰি আদি বিবিধ কাঠক নব্য ৰূপ প্ৰদান কৰি টেবুল চেয়াৰ আলমাৰি আলনা ড্ৰয়াৰ টিপয় আদি বিচিত্ৰ আচবাব মানুহৰ বাবে সাজি উলিওৱা। স্বাভাৱিকতে এনেবোৰ আচবাব সাজি উলিওৱাৰ ক্ষেত্ৰত যথেষ্ট শ্ৰমৰ প্ৰয়োজন হয়। দিনৰ ৰাতি কৰি হাড় ভগা শ্ৰম কাঠমিস্ত্ৰীয়ে কৰিবলগীয়া হয়। কঠোৰ পৰিশ্ৰমৰ বাবে কাঠমিস্ত্ৰীৰ কপালৰ ঘাম মাটিত পৰাৰ উপৰিও মুখৰে ফেন বাহিৰ হোৱাৰ পৰিস্থিতিৰো উপশম ঘটে। এতিয়া প্ৰি ফাইনেল পৰীক্ষাত অহা প্ৰশ্নসমূহ সমাধান আলোচনা কৰিম। কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ মাজেৰে সমাজৰ দুই বিপৰীত শ্ৰেণীৰ জীৱনৰ ছবি কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা। উত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ মাজেৰে সমাজৰ দুই শ্ৰেণীৰ মানুহৰ ছবি অতি উজ্জ্বলভাৱে প্ৰকাশিত হৈছে। শ্ৰমজীৱী মানুহৰ জীৱনৰ আধাৰত ৰচিত কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিত কাঠমিস্ত্ৰীসকল শ্ৰমিক শ্ৰেণীৰ প্ৰতিনিধিৰূপে প্ৰতিভাত হৈছে। অসহনীয় শ্ৰমৰ বোজালৈ সমাজৰ স্বচ্ছল শ্ৰেণীৰ বাবে নানা ধৰণৰ মনোমোহা আৰু বিলাসী সামগ্ৰী প্ৰস্তুত কৰে। কপালৰ ঘাম মাটিত পেলাই আৰু বিলাসী সামগ্ৰী প্ৰস্তুত কৰে। কপালৰ ঘাম মাটিত পেলাই তেজক পানী কৰি স্বচ্ছল শ্ৰেণীক যিমান সুবিধা কৰি দিয়ে তেওঁলোকৰ পৰা কিন্তু শ্ৰমৰ উচিত মূল্য নাপায়, যাৰ কাৰণে শ্ৰমজীৱীসকলৰ জীৱনৰ অৱস্থা শোচনীয়, সদায় অন্ধকাৰত ডুব গৈ থাকে। ইয়াৰ বিপৰীতে সমাজৰ আন এক শ্ৰেণীৰ মানুহ আছে, তেওঁলোকৰ জীৱন সচ্ছলতাৰে পাৰ হয়। শ্ৰমিক শ্ৰেণীৰ কঠোৰ পৰিশ্ৰমৰ ফচলসমূহ অনায়াসে আহৰণ কৰি এই শ্ৰেণীটোৱে প্ৰাসাদোপম অট্টালিকাত নানাবিধ মনোহৰ আচবাব পত্ৰৰে ভৰা মায়াপুৰী সদৃশ পৰিৱেশত বিলাসী জীৱন পাৰ কৰে। শ্ৰমিকসকলৰ শ্ৰমৰ মৰ্যাদা বা প্ৰতিদান নিদিলেও এই শ্ৰেণীৰ মানুহখিনিক নিজকে উদাৰতাৰ প্ৰতিমূৰ্তি বুলি দেখুৱাবলৈ লোৱাৰ চেষ্টাত বৰ নেতাৰ ভাও দিয়ে। চ' এইখিনি আছিলে কি আমাৰ প্ৰি ফাইনেল পৰীক্ষাত অহা প্ৰশ্নৰ উত্তৰ। প্ৰশ্ন এইটো 10 হ'ব। বিলাসীৰ দলে কাঠমিস্ত্ৰীয়ে সাজি দিয়া ঘৰত কেনেদৰে জীৱন যাপন কৰে। উত্তৰ প্ৰগতিবাদী কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিত সমাজৰ দুই বিপৰীত শ্ৰেণীৰ মানুহৰ জীৱনৰ ছবি প্ৰকাশ পাইছে। তাৰে এটা শ্ৰমিক শ্ৰেণী আৰু আনটো বিলাসী শ্ৰেণী। এই বিলাসীৰ দলে শ্ৰমিক শ্ৰেণীৰ প্ৰতিনিধি কাঠমিস্ত্ৰীয়ে সাজি দিয়া ঘৰত স্বচ্ছল জীৱন যাপন কৰে। শ্ৰমজীৱী শ্ৰেণীৰ কঠোৰ ফচলসমূহ অনায়াসে আহৰণ কৰি এই শ্ৰেণীটোৱে প্ৰাসাদোপম অট্টালিকাত নানাবিধ মনোহৰ আচবাব পত্ৰৰে ভৰা মায়াপুৰী সদৃশ পৰিৱেশত বিলাসী জীৱন যাপন
কৰে। প্ৰশ্ন 11 কাঠমিস্ত্ৰীৰ জীৱনৰ ছবিখন কবিয়ে কিদৰে পৰিস্ফুট কৰিছে বুজাই লিখা। উত্তৰ অসমৰ কমিউনিষ্ট আন্দোলনৰ অন্যতম পুৰোধা তথা আজীবন বিপ্লৱী কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাত কাঠমিস্ত্ৰীৰ জীৱনৰ ছবিখন মৰ্মস্পদী পৰশী ৰূপত প্ৰতিফলিত হৈছে। অসহনীয় শ্ৰমৰ বোজা লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ অৰ্থনৈতিকভাৱে সচ্ছল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ সামগ্ৰী সাজি দিয়ে। বটালিৰ খুন্দাত ৰান্দাৰ ঘঁহনিত নিৰখ একা বেকা টান কাঠ হৈ পৰে চালে চকুৰোৱা। দেশৰ তেজ পানী কৰি তেওঁলোকে গঢ়ি দিয়ে মায়াপুৰী সদৃশ প্ৰাসাদ, অথচ তেওঁলোকৰ জীৱনৰ অৱস্থা তেনেই পুতৌজনক। কলা কুশলতাৰে গঢ়ি দিয়া আৰামচকীত বহি বিলাসী শ্ৰেণীটোৱে এক স্বাচ্ছন্দ্যময় জীৱন কটায়। তাৰ বিপৰীতে কাঠমিস্ত্ৰীসকলৰ জীৱন অন্ধকাৰত ডুব গৈ থাকে। কবিয়ে শ্ৰমজীৱীৰ অৰ্থনৈতিকভাৱে জৰুলা শ্ৰেণীৰ ছবি অতিশয় সহানুভূতিৰে অংকন কৰিছে। এতিয়া মই লাষ্ট দীঘল প্ৰশ্নটো আলোচনা কৰিম আৰু এই প্ৰশ্নসমূহ যিটো মডেল কুৱেশ্যন বেংকৰ পৰা লোৱা হৈছে। শ্ৰমিক শ্ৰেণীৰ দুৰ্দশাৰ অৱসানৰ বাবে কবিয়ে কেনেধৰণে আহ্বান জনাইছে জুকিয়াই লিখা। শ্ৰমজীৱী ব্যক্তিসকলৰ জীৱনৰ দুৰ্দশাৰ ছবি কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিত প্ৰকাশ পাইছে। অসহনীয় শাৰীৰিক শ্ৰমৰ বোজা লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ ধনী শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ আচবাব সাজি দিয়ে। তেওঁলোকৰ চেষ্টাত নিৰখ কঠিন কাঠেও প্ৰাণ পাই উঠে। দেশৰ তেজ পানী কৰি তেওঁলোকে ধনী মানুহৰ বাবে মায়াপুৰীৰ দৰে অট্টালিকা সাজি দিয়ে। কিন্তু ইমানবোৰ কাম কৰাৰ পাছতো তেওঁলোকৰ অভাৱ দূৰ নহয়। তেওঁলোকে নিজৰ শ্ৰমৰ প্ৰকৃত মূল্য কেতিয়াও লাভ নকৰে। ফলত তেওঁলোকৰ জীৱন অন্ধকাৰত ডুব গৈ থাকে। কবিয়ে কাঠমিস্ত্ৰীকে ধৰি সমাজৰ সকলো শ্ৰমজীৱীৰ জীৱনৰ দুৰ্দশাৰ অৱসান বিচাৰিছে। শ্ৰমিকসকলে শ্ৰমৰ উপযুক্ত মূল্য পোৱাটো আশা কৰিছে। এইখিনি আছিল কি দীঘল প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 3 প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাটো আলোচনা কৰিম। এই ব্যাখ্যাটো 2016 বৰ্ষত আহিছিল। লগতে HS ফাইনেল পৰীক্ষাত অহা, প্ৰি ফাইনেল পৰীক্ষাত অহা আৰু মডেল কুৱেশ্যনত থকা প্ৰশ্ন ব্যাখ্যাসমূহ আলোচনা কৰিম। এই ব্যাখ্যাটো খুবেই দৰকাৰী। বিশ্বৰ যত কৰ্মীৰ দল তেজ ঢালি গড়ে প্ৰসাদ উজ্জ্বল। এইখিনিও দিব পাৰে, নাইবা এইখিনিৰ লগত আৰু দুটা শাৰী লগ লগাই দিব পাৰে। সেইকাৰণে মই দি দিছোঁ বিশ্বৰ যত কৰ্মীৰ দল তেজ ঢালি গড়ে প্ৰসাদ উজ্জ্বল, মায়াপুৰী মানৱৰ কাঠমিস্ত্ৰীৰ ঘৰ। তোমালোকক ইতিমধ্যে কেইবাটাও ভিডিঅ'ত মই উল্লেখ কৰিছোঁ যে ব্যাখ্যা কৰিবলৈ হ'লে পোনপ্ৰথমতে তোমালোকে প্ৰসংগ, তাৰপিছত সংগতি, তাৰপিছত ব্যাখ্যা আৰু একেবাৰে শেষত নিজৰ এটা মন্তব্য দিবা। যিহেতু ব্যাখ্যাত তোমালোকৰ 4 নম্বৰ থাকে, পুৰা 4ৰ ভিতৰত 4 পাবা। পোনপ্ৰথমতে মই এই ব্যাখ্যাটোৰ প্ৰসংগসমূহ আলোচনা কৰিম। উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তদেৱে ৰচনা কৰা কাঠমিস্ত্ৰী ঘৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এইখিনি হ'ল প্ৰসংগ। এতিয়া সংগতি। উদ্ধৃত কবিতাভাষীৰ মাজেৰে কবিয়ে শ্ৰমজীৱী শ্ৰেণীটোৱে কিদৰে দৰিদ্ৰ জীৱন যাপন কৰিবলগীয়া হয় সেই চিত্ৰ অংকন কৰিছে। ব্যাখ্যা। বিশ্বৰ সকলো কৰ্মী দল অৰ্থাৎ কাঠমিস্ত্ৰী, বনুৱা, কমাৰ, কঁহাৰ শ্ৰেণীৰ লোকসকলে অসহনীয় শ্ৰমৰ বোজা মূৰত লৈ শৰীৰৰ তেজ পানী কৰি
গোটেই দিন পৰিশ্ৰম কৰি সুন্দৰ বস্তু তৈয়াৰ কৰে, কিন্তু সিহঁতে সেই সুন্দৰ বস্তুবোৰ নিজে ব্যৱহাৰ কৰিব নোৱাৰে। সিহঁতে চিৰদিন দুখৰ বোজা মূৰত লৈ জীৱন কটাব লগা হয়। আনহাতে সিহঁতে অশেষ শ্ৰমেৰে তৈয়াৰী বস্তু সামগ্ৰীৰ দ্বাৰা অভিজাত শ্ৰেণীটোৱে মায়াপুৰী সৃষ্টি কৰি বিলাসী জীৱন যাপন কৰে। এইখিনি হ'ল ব্যাখ্যা। এতিয়া তোমালোকে মন্তব্যটো মই দিছোঁ। উক্ত কবিতা ফাঁকিৰ দ্বাৰা দুখীয়া আৰু অভিজাত শ্ৰেণীৰ মাজৰ পাৰ্থক্য দেখুওৱা হৈছে। এইখিনি আছিলে এই ব্যাখ্যাটিৰ সমাধান। খ, উঠা মিস্ত্ৰী কহাৰ কুমাৰ, আন্দাৰ শেষ আহিল তোমাৰ। লোৱা অধিকাৰ নিজ বাহুবলে, নিজে কৰা কৰ্মৰ কাঠমিস্ত্ৰীৰ ঘৰ। 2019 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ প্ৰসংগ। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত থকা কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত বিৰচিত কাঠমিস্ত্ৰীৰ ঘৰ শীৰ্ষক কবিতাটিৰ পৰা লোৱা হৈছে। সংগতি: কবিয়ে সমাজৰ শ্ৰমিক শ্ৰেণীৰ লোকসকলৰ অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তনৰ বাবে নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাই কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। ব্যাখ্যা: অসহনীয় শ্ৰমৰ বোজা শৰীৰত লৈ শ্ৰমিক শ্ৰেণীয়ে আদ্যৱন্ত শ্ৰেণীৰ মানুহৰ বিলাসিতাৰ সুবিধা কৰি দিয়ে যদিও শ্ৰমৰ প্ৰকৃত মৰ্যাদা বা প্ৰতিদান নাপায়। সেয়েহে কবিয়ে কহাৰ কমাৰ আদি শ্ৰমজীৱী লোকসকলৰ মনত বৈপ্লৱিক চেতনা জগাই তুলিবলৈ চেষ্টা কৰিছে, যাতে তেওঁলোকে বাহুবলেৰে নিজ কৰ্মৰ প্ৰকৃত মৰ্যাদা আৰু মানৱীয় অধিকাৰ সাব্যস্ত কৰিব পাৰে। ইয়াতে তোমালোকৰ মন্তব্যটো লিখা হোৱা নাই। মন্তব্যটো তোমালোকে এনেকৈ লিখিবা যে উক্ত কবিতা ফাঁকিৰ দ্বাৰা অন্যান্য কাঠমিস্ত্ৰীৰ লগতে অন্যান্য শ্ৰমজীৱী যেনে কহাৰ কুমাৰ আদিৰ অধিকাৰ সাব্যস্ত কৰাৰ কথা উল্লেখ কৰিছে। গ, টপাটপ পৰে কপালৰ ঘাম, ফেন যাই যাই নাই বিশ্ৰাম, দিন নাই জিৰাবৰ কাঠমিস্ত্ৰীৰ ঘৰ। প্ৰসংগ: উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰী ধীৰেন্দ্ৰ চন্দ্ৰ দত্তদেৱে ৰচনা কৰা কাঠমিস্ত্ৰীৰ ঘৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি: উক্ত কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে কাঠমিস্ত্ৰীয়ে নিজৰ কৰ্মত কৰা পৰিশ্ৰমৰ কথা উল্লেখ কৰিছে। এতিয়া মই তোমালোকৰ আগত ব্যাখ্যাখিনি আলোচনা কৰিম। ব্যাখ্যাখিনি হ'ল: অসহনীয় শাৰীৰিক শ্ৰমৰ বোজা লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ ধনী শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ আচবাব সাজি দিয়ে। এই কাম কৰিবলৈ যাওঁতে কাঠমিস্ত্ৰীৰ কপালৰ ঘাম মাটিত পেলাবলগীয়া হয় আৰু মুখেৰে ফেন বাহিৰ হয়। এই কঠোৰ পৰিশ্ৰমৰ উপযুক্ত পাৰিশ্ৰমিক কাঠমিস্ত্ৰীয়ে নাপায় বুলি কবিয়ে কবিতাটিত উল্লেখ কৰিছে। তাৰপিছত মন্তব্য: উক্ত কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে কাঠমিস্ত্ৰীৰ হাড় ভঙা পৰিশ্ৰমৰ কথা উল্লেখ কৰিছে। ঘ, নিৰক কঠিন বেকা বেকি কাঠ, বটালি খুন্দাত উঠে জাত জাত, ৰূপৰ জপনা মেল খাই উঠে, পাই ৰূপ মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ। প্ৰসংগ: উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰী ধীৰেন্দ্ৰ চন্দ্ৰ দত্তদেৱে ৰচনা কৰা কাঠমিস্ত্ৰীৰ ঘৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি: উক্ত কবিতা ফাঁকিৰ জৰিয়তে কাঠমিস্ত্ৰীসকলৰ জীৱনৰ অসহনীয় শ্ৰমৰ বোজাৰ বিষয়ে প্ৰকাশ কৰিছে। ব্যাখ্যা: অসহনীয় শ্ৰমৰ বোজা লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ অৰ্থনৈতিকভাৱে স্বচ্ছল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ সামগ্ৰী সাজি দিয়ে। শিল্পীসুলভ কলা কুশলতা আৰু কঠোৰ পৰিশ্ৰমেৰে ৰান্দা বটালি চলাই নিৰখ কাঠৰ কঠিন একা বেকা কাঠৰ টুকুৰাৰ পৰাই চালে চকুৰোৱা সামগ্ৰী তৈয়াৰ কৰে। অথচ আনৰ সুবিধাৰ বাবে জীৱন পাৰ কৰা কাঠমিস্ত্ৰীসকলৰ জীৱনৰ অৱস্থা পুতৌজনক। এতিয়া মন্তব্যলৈ আহা।
মন্তব্যটি তোমালোকে লিখিবা উক্ত কবিতা ফাঁকির দ্বারা কবিয়ে কঠোর পরিশ্রম কৰি কাঠমিস্ত্রিৰে কৰা কৰ্মৰ বিষয়ে কোৱা হৈছে। অঙ্গ নম্বৰ লাখ লাখ মানুহৰ বাহুৰ কৰ্ম কাৰিগৰী তোলে প্ৰাসাদ ধৰ্ম হয় ডাঙৰীয়া উদাৰ মহৎ বৰনেতা সমাজৰ কাঠমিস্ত্রিৰ ঘৰ। প্ৰসংগ উক্ত কবিতা ফাঁকি আমার পাঠ্যপুথি সাহিত্য সৌরভর অন্তর্গত শ্রী ধীরেন্দ্রচন্দ্র দত্তদেৱে রচনা করা কাঠমিস্ত্রির ঘর নামৰ কবিতাটির পৰা তুলি দিয়া হৈছে। সংগতি শ্রমজীবী মানুহৰ কঠোর পৰিশ্ৰমৰ ফলকাৰী চহকী হোৱা সমাজৰ তথাকথিত বৰমূৰীয়া নেতাসকলৰ স্বৰূপ ফুটাই তুলিবলৈ কথাফাঁকিৰ অৱতাৰণা কৰিছে। কবির মতে শ্রমজীবী শ্রেণীটো চিরদিন শোষিত নিষ্পেষিত হৈ আছে। সেই শ্রেণীর মানুহৰ প্ৰতিনিধি কাঠমিস্ত্রিয়ে কঠোর পৰিশ্ৰম কৰি নিৰখ কঠিন কাঠৰ পৰা যি আচবাব বা প্ৰাসাদোপম ঘৰ নিৰ্মাণ কৰে সেইবোৰ উপভোগ কৰে অৰ্থনৈতিকভাৱে সচ্ছল শ্ৰেণীটোৱে। আদ্যৱন্তসকলৰ বিলাসিতাৰ ব্যৱস্থা কৰি দিয়ে কাঠমিস্ত্ৰীসকলে শ্ৰমৰ যথাযোগ্য প্ৰতিদান নাপায়। এওঁলোকৰ জীৱনৰ অৱস্থা শোচনীয়। কাঠমিস্ত্ৰীসকলৰ হাড় ভগা শ্ৰমৰ ফলত বিলাসী জীৱন কটোৱা আদ্যৱন্তী শোষক চামটোৱেই আকৌ সমাজত তথাকথিত বৰনেতা হৈ উদাৰতা শ্লোগান আওৰাই বুলি কবিতাটিত প্ৰকাশ কৰিছে। তোমালোকে মন্তব্য এটা দিবা। মন্তব্যটা এনেকৈ লিখিবা উক্ত কবিতা ফাঁকিৰ দ্বাৰা ইয়াকে বুজা হৈছে যে কাঠমিস্ত্রির শ্রমৰ দ্বাৰা ধনী শ্রেণীর মানুহে সমাজৰ বৰনেতা হোৱাৰ কথা উল্লেখ কৰিছে। প্রথম হাই হতবাগা থাকে আন্ধাৰত বিশ্বশিল্পী মহাবিশ্বৰ কৰে হাহাকাৰ বিলয় বিকাৰ প্ৰতিদান নাই কৰ্মৰ কাঠমিস্ত্রির ঘর। উত্তর প্রসঙ্গ উক্ত কবিতা ফাঁকি আমার পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তর্গত শ্রী ধীরেন্দ্রচন্দ্রদেৱে রচনা করা কাঠমিস্ত্রির ঘর নামৰ কবিতাটিৰ পৰা লোৱা হৈছে। সংগতি উক্ত কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে কাঠমিস্ত্রিক বিশ্বশিল্পী বুলি অভিহিত কৰিছে। ব্যাখ্যা কাঠমিস্ত্রিয়ে অৰ্থনৈতিকভাৱে সবল অৰ্থাৎ আদ্যৱন্ত মানুহৰ বাবে সুন্দৰ কাঠৰ আচবাবপত্ৰ সাজি দিয়ে। কাঠমিস্ত্রির বটালি হাতুড়ি রান্দার খুন্দাত নিরখ কাঠও প্রাণ পাই উঠে। সিহঁতে আজাৰ শাল শিমলু শিঙৰি আদি কাঠেৰে টেবুল চেয়াৰ আলনা আলমাৰি আদি বহুত আচবাবপত্ৰ তৈয়াৰ কৰে। সিহঁতৰ হাতৰ পৰশত যিকোনো বস্তু সুন্দৰ হৈ উঠে। সিহঁতে আনৰ কাৰণে প্ৰাসাদোপম ঘৰ সাজে। টপাটপ কপালৰ ঘাম মাটিত পেলাই সিহঁতে গোটেই দিন কাম কৰি থাকে। সেয়ে কবিয়ে কাঠমিস্ত্রিক বিশ্বশিল্পী মহাবিশ্বৰ বুলি কৈছে। মন্তব্য উক্ত কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে কাঠমিস্ত্রিক মহাবিশ্বৰ মহাশিল্পী বুলি কৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি হ'ল কাঠমিস্ত্রি কবিতাটিৰ পৰা পৰীক্ষাত অহাৰ সম্ভাৱনা থকা প্ৰশ্নসমূহ। আশা কৰিছোঁ এই প্ৰশ্নসমূহে তোমালোকৰ অহা যিকোনো পৰীক্ষাত সহায় কৰিব। মই তোমালোকক এছুৰেঞ্চ দিব পাৰোঁ যদি তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছা আৰু প্ৰশ্নসমূহ নোট ডাউন কৰিছে ইয়াৰ পৰা ব্যাখ্যা 100% কমন পৰিব। অতি চমু প্ৰশ্নৰ উত্তৰসমূহ দীঘল প্ৰশ্নৰ উত্তৰসমূহ কমন পৰিব। গতিকে তোমালোকে ভিডিঅ'টো চাবা আৰু তোমালোকৰ প্ৰিয় বন্ধু বান্ধৱীৰ লগত বেছিকৈ শ্বেয়াৰ কৰিবা যাতে এই ভিডিঅ'ৰ দ্বাৰা সিহঁতেও উপকৃত হ'ব পাৰে। সদশেষত তোমালোকে ঘৰত ভালদৰে পঢ়া শুনা কৰা, ভাল নম্বৰ লৈ এইচএছ ফাইনেল এক্সামিনেশ্যন পাছ কৰা এই কামনা কৰিয়ে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।